বন্ধুসকল নমস্কাৰ। আজি মই তালৰ পিঠা বনাবলৈ ওলাইছোঁ। এইটো মোৰ হাতত এটা তাল দুটা আনিছিল, তাৰে এটা মই পানীত তাৰমানে আধা ঘণ্টা সময় ভিজাই থৈ দিছিলোঁ। অলপমান লগত চূণ দিব লাগে, তেনেহ'লে তিতা ৰসখিনি ওলাই যায়। গতিকে এতিয়া মই আধা ঘণ্টা হ'ল, এতিয়া মই চালনী এটাত ধুনীয়াকৈ এনেদৰে ঘঁহি ঘঁহি দিলে ধুনীয়াকৈ ৰসটো উলিয়াব। এয়া চাওক, আপোনালোকে ৰসটো উলিয়াইছে। এয়া ৰসটো ওলাইছে। তাৰপিছত গোটেইখিনি মই ৰসখিনি ওলোৱাৰ পিছত মই গামোচা এখনেৰে টোপোলা বান্ধি 1 ঘণ্টাৰ কাৰণে থৈ দিম। কিছু সময় পিছত যেতিয়া তালৰ পৰা তাৰমানে তিতা ৰসখিনি হালধীয়া পানীখিনি লাহে লাহে ওলাই গৈ ঠিক তাৰমানে তাৰে সেইখিনি ৰৈ যাব, মেইন বস্তুখিনি ৰৈ যাব। সেইখিনি দিয়ে তাৰমানে মই পিঠাগুড়ি দি সানি কিনে তাৰে লগত মই পিঠা বনাম, তেল পিঠা বনোৱাৰ দৰে বনাম। মই এতিয়া তালৰ হেৰিখিনি মানে চালনীত ৰুকি ধুনীয়াকৈ তাৰমানে চেপি ৰসটো উলিয়াই ল'লোঁ। উলিয়াই লৈ গামোচা এখনত বান্ধি কিনে তাত তিতা পানীখিনি ওলাই যাব দিলোঁ। দিয়াৰ পিছত আধা ঘণ্টামান পিছত আকৌ পিঠাগুড়ি দি সেইখিনি ৰসখিনি দি আকৌ মই ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। পেষ্ট কৰি লোৱাৰ পিছত গৰম তেল দি কিনে কেৰাহীত গৰম তেল বহাই দিছোঁ। দিয়াৰ পিছত আপোনাৰ তালৰ হেৰিবোৰ ধুনীয়াকৈ মই পিঠাবোৰ বনাই ল'লোঁ। এতিয়া এইখিনি হৈছে, বনাই আছোঁ, লাহে লাহে হ'ব বাৰু। ঠিক আছে, আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট কৰিব।